নাওডুবি পানীত পৰিল 20 গৰাকী ছাত্ৰ-ছাত্ৰী 15 জন আহত ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি যাতায়াতৰ দুৰৱস্থাৰ বাবেই 20 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে জমৰ ঘৰৰ দুৱাৰ দলিৰ পৰা কথম্পি উভতি আহিবলগীয়া ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ ঘুনাসুতিত সোমবাৰে বিয়লি লখিমপুৰ জিলাৰ ঘুনাসুতিৰ চলিচুকৰ মাহৰা ঘাটত সংঘটিত হয় এক ভয়ানক নাও দুৰ্ঘটনা দুৰ্ঘটনাটোত 21 গৰাকীকৈ শিক্ষাৰ্থী ঘাটৈসহ পানীত পৰে যদিও অৱশ্যে মিছিং জাতীয় সংগঠনৰ কৰ্মী আৰু স্থানীয় কিছু লোকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰে সকলোৰে উল্লেখ্য যে লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ অন্তৰ্গত চলিচুক আৰু মাহমৰা ঘুনাসুতিৰ মাজৰ পৰা সোৱণশিৰি নদীৰ বুকুত থকা একমাত্ৰ জৰাজীৰ্ণ কাঠৰ দলংখন কিছুদিন পূৰ্বে ভাগি থকাত নাৱেৰে যাতায়াত অব্যাহত ৰাখিছিল গঞাই নাৱেৰে যাতায়াত চলাব লগাত বৃহৎ অসুবিধাত পৰাৰ বাবে ৰাইজে মিছিং জাতীয় সংগঠন TMPK আৰু MMKৰ উদ্যোগত ভগা দলংখনৰ মেৰামতিৰ কাম চলি আছিল তাৰ মাজতে বিয়লি প্ৰায় 2:30 মান বজাত ঘুনাসুতিৰ মিৰিজিয়ৰী কলেজ আৰু ঘুনাসুতি গাৰ্লছ হাইস্কুলৰ 21 গৰাকী শিক্ষাৰ্থী বিদ্যালয় ছুটিৰ পিছত ঘৰলৈ অহাৰ পথতে চলিচুকৰ সেই মাহৰা ঘাটত নাও ডুবি পানীত পৰি যায় তেনে সময়তে ঘটনাস্থলীৰ ওচৰতে ভগা দলংখন মেৰামতি কৰি থকা মিছিং জাতীয় সংগঠনৰ একাংশ লোক আৰু স্থানীয় কেইজনমান লোকে চিঞৰ-বাখৰ শুনি ততালিকে গৈ উদ্ধাৰ অভিযান চলোৱাত সকলো শিক্ষাৰ্থীয়ে পাৰলৈ উঠিবলৈ সক্ষম হয় কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ বহি কলম ইত্যাদি নদীত ডুব যোৱাত সকলো নষ্ট হয় অনাগত সময়ত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিবলৈ এতিয়া একোৱেই নাই হাতত উল্লেখ্য যে কোনো শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হোৱা নাই যদিও বহুতৰে নাকে মুখে পানী সোমাই কষ্ট পোৱাৰ বাতৰি লেখা পৰালৈকে 15 জনকৈ শিক্ষাৰ্থীক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে নাবাছিলো হয় তান মানে দলং বনা আছে মানুহবিলাক এতিয়া দলং নতুনকে বনাইছেগে সৰু পাহৰ এই মানুহজনে এই মানুহবিলাকক মানে মাতি পিনে ইহঁতে মানে দেখি পালে আমাক দেখি পাই মানে ইহঁত আহি গ'ল আহি পিনে তাৰপিছত যেনে তেনে নাওটো পাৰলৈ টানি আনি আমাক বচালে এনেতে আকৌ মোৰ মামা ছোৱালীজনী মৌ জীয়া অৱস্থা হৈ গৈছে মানে পানী খাই ডুব খাই গৈছে তাৰপিছত মামা ছোৱালীজনীক যেনে তেনে তাকো উঠাই আনিলোঁ মোৰ লগতে তাৰপিছত উঠি লৈ এনেকুৱাই কঁপিব ধৰিলোঁ মই মানে কি পানীয়ে খালোঁ নে কিয়ে গ'ল একো মানে মোৰ মানে মনতে নাই এতিয়া অকল এই পানী ডুবাৰ দৃশ্যলৈ মনত পৰে তাৰপিছত মই গৈ তাৰপিছত চালোঁ কাৰো হাতত ফোন নাই তাৰপিছত আমাৰ গাঁৱৰে প্ৰেচিডেণ্টজনৰ হাতত ফোন আছিলে মানে তেখেতৰ পৰা মই ফোনটো খুজিলোঁ ছাৰ আপোনাৰ ফোনটো দিব পাৰিব নেকি এতিয়া মানে ছাৰজনে ক'লে অঁ দিব পাৰি তাৰপিছত মই মালৈ মানে ফোন লগালোঁ ঘৰলৈ মা ইয়াত নাও বুঢ়াই মানুহবিলাক মৰিব হৈছে আপুনি সোনকালে আহক বুলি মামাহঁতক লৈ পিনে আহক বুলি ক'লোঁ তাৰপিছত মই মাক ক'লোঁ বুলি মানে প্ৰেচিডেণ্টজনে মোবাইলটো মোৰ মানে কাণৰ পৰা কাঢ়ি লৈ কি কোন কৰিলে মানে মোৰ এই নাকত এক থাপৰ মাৰি দিলে নাকটো মানে অলপ তেজ ওলাই গ'ল তথাপিও মই একো নহয় তাৰপিছত অলপ মই মানে গালি পাইলোঁ প্ৰেচিডেণ্টজনক মই ঘৰলৈ ফোন নকৰি কি কালৈ মই ফোন কৰিম চালেও মোৰ মাহে মোক চাব আপোনালোকেতো নেচাই বুলি খঙতে ময়ো অলপ লাগি গ'লোঁ লাগি পিনে তাৰপিছত প্ৰেচিডেণ্টজনে কৈছে আমি বচালোৱে দেখোন কিহৰ আকৌ ঘৰলৈ ফোন কৰিব লাগে বুলি ক'লে তাতে তাৰপিছত খং কৰি মানে মই যদি ঘৰলৈ ফোন নকৰোঁ গাঁৱৰ আমাৰ মানুহ কোনোৱে গম নাপায় তাৰপিছত আমাৰ এই ককাহঁত আছে আশা বাইদেউ আছে আহি পিনে এতিয়া ইয়াত আমাক এডমিট কৰি থৈ আছে মই অলপ যথেষ্ট কষ্ট পালোঁ মানে পানীত 4-5 বাৰমান দুখ খালোঁ যে এই সৰু সৰু কণমানি ভণ্টিবিলাক মোকে ধৰিছে এতিয়া ইহঁতৰ ভিতৰত ময়ে ডাঙৰ আকৌ আমাৰ গাঁৱৰে নাওখনত মেক্সিমাম 15-16 জন মানুহ থাকিব এতিয়া চব মানুহ মানে হস্পিটেলত এডমিট হোৱা নাই কাৰণ বেলেগ বেলেগ গাঁৱৰ আছিলে বেলেগ গাঁৱৰ মই চিনি নাপাওঁ আমাৰ গাঁৱৰে এতিয়া মোৰ নামটো শ্ৰীমতী কুন্তি দেৱী বিশ্বকৰ্মা মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ মিৰিজিয়ৰী কলেজত কি কৈছে কাণত মই ইমানকৈ দুখ পোৱা নাই এই ছোৱালীবিলাকে মানে টনাউজৰি কৰাৰ কাৰণে কাণত অলপ দুখ পাইছোঁ গাটো যথেষ্ট কষ্ট পাইছোঁ প্ৰেচিডেণ্টজনৰ নাম দিখানন্দ মিলি গুণাসুতি গাঁও পঞ্চায়ত তাৰপিছত কৰে মানে এইজনী ছোৱালীয়ে ফোন কৰিলে গাঁৱলৈ সিহঁতৰ মাহঁতলৈ ফোন কৰিলে আৰু তাৰপিছত মানে ছোৱালীজনী ফোন কৰাৰ পিছতে মানে চবে মানে গাঁৱৰ মানুহে দৌৰি দৌৰি গৈছে কিছুমানে বাইক লৈ গৈছে কিছুমানে মাইকী মানুহবিলাক কিবা দৌৰি দৌৰি গৈছে আৰু মোৰ অকণমানি ছোৱালীটো দৌৰি গৈছে মই বোলো কোনোবাই মৰিলে নেকি বুলি ভাবিলোঁ আৰু কান্দি কান্দি গৈছে যেতিয়া কোনোবাই মৰিলে অভাৱ চবেই কৈছে মানে এই দলং কিবা নাওতে বুৰিলে বুলি কৈছে বাটত ওলাই থাকোঁতে মানে কৈছে তাৰপিছত আমিও গৈছোঁ আৰু তাৰপিছত ছোৱালীকেইটা তিতি আহিছে কান্দি কান্দি আহিছে সিহঁতৰ মাক দেউতাক ককায়েকেও আহিছে আৰু কিবা মই গৈ মানে ল'ৰাকেইটা ৰাইজে তাত ৰখি আছে মানে
নাও বুৰিলে বুলি নাৱৰীয়াবিলাকে মানুহ ওচৰৰ মানুহ মানে দলং বনাই আছিলে এইবিলাক মানুহে গৈ মেলি মানে চিঞৰ বাখৰ কৰি ল'ৰাকেইটা উঠালে আৰু ল'ৰাকেইটা উঠাই মেলি অহাৰ মানে আহিছে আৰু গ'লৈ গৈছেগৈ আৰু তেতিয়াহে মই গৈ পালোঁ মানে মোৰ যোৱাটো দেৰি হয় টোটেল কিমানজন টোটেল এতিয়া 15জন আনিছোঁ বাদ বাকী মানে নিজৰ নিজৰ গাঁৱলৈ গৈছেগৈ আৰু আমি এইটো কিবা নহ'লোঁ মোৰ এৰিয়াটো মানে কোনোবাই মই তাৰপৰা আনি মানে ল'ৰাকেইটা মাহঁতে আনিছে আৰু ময়ো লগত আহিছোঁ তেতিয়া মানে ছোৱালীকেইটা কিছুমানে এই কলেজত পঢ়া ছোৱালীজনী মানে কিবা বমি কৰিছে মূৰ ঘূৰাইছে বুলি বাটতে তাক মানে মই কিবা পানী গড়ত মানে ওচৰৰ গড়ৰ পৰা মানে পানী অলপ খুজি পিনি বমি কৰিছে পানী খুৱাইছোঁ নেমু খুৱাইছোঁ এতিয়া মানে 15গৰাকী আনিছোঁ আমি ইয়ালৈ 15 আৰু তাত কিমান আছিলে তাত মানে কিমানটা থাকিলে এইটো আমি হিচাপ নকৰিম মোৰ গাঁৱৰ গোটেইকেইটা মানে ল'ৰাই চবে কৈছে মানে পানী কালিনে বুলি কওঁতে মানে পানী খালোঁ হয় খাইছে কিছুমানে বমি কৰিছে কিছুমানে মূৰ ঘূৰাইছে কিছুমানে কাণটো বিষাইছে পানী সোমালে এনেকৈ কৈছে তেতিয়াহ'লে ভল 108 মাতি পিনি মানে আমি লৈ যাব লাগিব ডক্তৰখানালৈ পিছত কিবা হ'লে মানে অসুবিধা হ'ব পাৰে ইহঁতৰ চবৰে ঘৰ চলিছোঁ চবৰে ইহঁতৰ ঘৰ মানে আমাৰ ঘৰ অৱনৰী মাজৰ চাপৰি এৰাহতি বুলি কয় মাজৰ চাপৰি ল'ৰা ছোৱালীবোৰ ঘৰ সেইটোতে মোৰ ঘৰ যিটো নেকি মোৰ গাঁওবাসী এইটো মানে ঘৰ মোৰ মোৰ গাঁৱৰে হয় এইবিলাক চব মানে নিজৰ ল'ৰা ছোৱালী হয় আৰু লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক